একাংশ দালালৰ পৃষ্ঠপোষকতাত পুনৰ সক্ৰিয় হোৱাৰ দিশে সৰুপথাৰৰ মেচাৰ্ছ অম্বা ষ্টোন ক্ৰেচাৰ। মেচাৰ্ছ অম্বা ষ্টোন ক্ৰেচাৰ উদ্যোগটো বন্ধ কৰাৰ দাবীৰে ধনশিৰি মহকুমাৰ সৰুলাংথা গাঁৱত ৰাইজৰ প্ৰতিবাদ। বহিৰাগত বণিক গোষ্ঠীৰ বিৰুদ্ধে সৰব ধনশিৰি জিলা চুতীয়া সন্মিলন। ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ অন্তৰ্গত সৰুলাংথা গাঁৱত 2013 চনতে স্থাপন কৰা হৈছিল মেচাৰ্ছ অম্বা ষ্টোন ক্ৰেচাৰ নামৰ এই উদ্যোগটো। বহিৰাগত বণিকে স্থাপন কৰিছিল এই উদ্যোগটো। কিন্তু উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ধূলি, শিলৰ গুৰি তথা শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণে অৱস্থা কাহিল কৰি পেলাইছিল সৰুলাংথা, প্ৰেমহৰা আৰু মৰাণ গাঁওবাসী ৰাইজক, যাক লৈ নেকি তীব্ৰ প্ৰতিবাদ হোৱাত প্ৰশাসনৰ হস্তক্ষেপত কেইবাবছৰ ধৰি বন্ধ কৰি ৰখা হৈছিল মেচাৰ্ছ অম্বা ষ্টোন ক্ৰেচাৰ নামৰ এই উদ্যোগটো। পিছে বৰ্তমানে একাংশ দালালৰ সহযোগত বন্ধ হৈ থকা উদ্যোগটো পুনৰ সক্ৰিয় কৰাৰ যুঁজ চলিছে। ইয়াকে লৈ ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলৰ জনতা। কাৰণ উদ্যোগটোৰ পৰা নিৰ্গত হোৱা ধূলি, শিলৰ গুৰি আৰু শব্দ প্ৰদূষণে সৰুলাংথা, প্ৰেমহৰা আৰু মৰাণ গাঁওবাসী ৰাইজৰ জীৱন জীৱিকাৰ প্ৰতি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব। ইয়াৰ উপৰিও উদ্যোগটো পুনৰ খোলাৰ বাবে সাধাৰণ জনতাৰ পৰা আপত্তিবিহীন পত্ৰত ভুৱা স্বাক্ষৰ সংগ্ৰহ কৰাৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰাৰ লগতে উদ্যোগটো বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ধনশিৰি জিলা চুতীয়া সন্মিলনে। আনহাতে কিছুদিন পূৰ্বে অম্বা ষ্টোন ক্ৰেচাৰ উক্ত গাঁওখনৰ পৰা উচ্ছেদ কৰাৰ দাবী তুলি সৰুপথাৰস্থিত ধনশিৰি মহকুমাৰ মহকুমাধিপতিক স্মাৰক পত্ৰ প্ৰদান কৰিছিল স্থানীয় ৰাইজে। কিন্তু কাণসাৰ নাই ধনশিৰি মহকুমা প্ৰশাসনৰ। সৰুলাংথা গাঁৱত 2012 চনতে অম্বা ষ্টোন কেচাৰ এটা স্থাপন হৈছিলে। সেই অম্বা ষ্টোন কেচাৰটো আচলতে ভুৱা আছিলে। গোটেই গাঁৱৰ ৰাইজে, আমাৰ অঞ্চলৰ গোটেই ৰাইজ গৈ পেলানি SDO মহোদয়ক জনাই পেলানি এইটো বৰ্তমান আপোনাৰ বন্ধ কৰি থৈছে। আৰু এতিয়া কি হৈছে, কিছুমান দুষ্কৃতিকাৰীয়ে আপোনালোকক মই প্ৰমাণ সহকাৰে এখন দেখুৱাবলৈ লৈছোঁ। কিছুমান দুষ্কৃতিকাৰীয়ে এনেদৰে তেওঁলোকে ভুৱা চহী লৈ পেলানি, নথি পত্ৰ লৈ পেলানি তেওঁলোকে আকৌ কুচকাৱাজ কৰিবলৈ আগবাঢ়িছে। যোৱাকালি আমাৰ ইয়াত এটা গম পাই গোটেই গাঁৱৰ ৰাইজে ওলাই, প্ৰায় 300মান মানুহ ওলাই পেলানি তেওঁলোকৰ ঘৰত গৈ পেলানি গোটেইখিনিয়ে ধৰাত তেওঁলোকে এই কাগজখন আমাক জমা দিছে। প্ৰমাণ হিচাপে আপোনালোকৰ আগত এইখন আমি দেখুৱাইছোঁ। আৰু আজি আমাৰ গোটেই গাঁৱৰ মানুহখিনি সজাগ হৈছে, এইটো যাতে কোনো কাৰণতে আমাৰ ইয়াত চলিব নোৱাৰে। কাৰণ এই বস্তুটোৱে কি, গোটেই অঞ্চলটোৰ যি তাৰ পৰা ধূলি ওলায় আৰু শব্দ প্ৰদূষণে গোটেই অঞ্চলটো ইয়াত বৃহৎ ক্ষতি কৰিছে। ইয়াৰ মানুহে যিখিনি শস্যহে উৎপাদন কমি গৈছে, যিকোনো ক্ষেত্ৰতে পশুৰ আপোনাৰ খাদ্যৰ অভাৱ হৈছে, গোটেই বস্তুবিলাকৰ ইয়াত সমস্যা আহি পৰিছে। সেইকাৰণে আমি এই বস্তুটো গোটেই গাঁৱৰ ৰাইজে, আমাৰ এই অঞ্চলৰ ৰাইজে ইয়াক ইয়াৰ পৰা উঠাই স্থানান্তৰিত কৰিবলৈ, আৰু বিশেষকৈ অম্বা ষ্টোন কেচাৰৰ মালিককো আমি কথা এটা সকীয়াই দিব খুজিছোঁ যে তেওঁ যদি এনেকুৱা 2 নম্বৰী কাৰবাৰবিলাক যদি অতি শীঘ্ৰে যদি বন্ধ নকৰে, তেতিয়াহ'লে আমি কিন্তু ৰাইজে আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম। যে ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ এই সৰুলাংথা গাঁৱৰ যিটো অম্বা ষ্টোন কাছাৰ, যিটো আজি 2013 চনমানতে স্থাপিত হৈছিলে বুলি যিহেতু আপোনালোক অৱগত হৈছে, ৰাইজে ইতিমধ্যে আপোনালোকক কৈছে। বিগত কিছুদিন আগত এই সন্দৰ্ভত আমি ধনশিৰি মহকুমাৰ মহকুমাধিপতি মহোদয়কো সাক্ষাৎ কৰিছোঁ। আমি SDC মহোদয়কো আমি সাক্ষাৎ কৰি এই বিষয়ে আমি আপত্তি দৰ্শাইছোঁ যে এই ষ্টোন কাছাৰটোৰ পৰা উদ্ভৱ হোৱা বিকট শব্দ বা ওলোৱা ধোঁৱাই যে এই দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ যে বৃহৎ ক্ষতি সাধন কৰিছে, জনজীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই কথাটো যিহেতু স্পষ্ট হৈছে। আৰু এটা আজি সিদিনা কালি বা এইকেইদিনতে কি কৈছে, কেইজনমান মানুহে বা যিজন স্বত্বাধিকাৰ আপোনাৰ অম্বা ষ্টোন কাছাৰ স্বত্বাধিকাৰ কিছুমান দালাল এৰি দিছে। সেই দালালসকলে কি কৰিছে, তেখেতলোকে আপোনালোকে দেখিছে নহয় এই কাগজখনত যে এই চহীবোৰ, সম্পূৰ্ণ চহীবোৰ ভুৱা। ইতিমধ্যে ৰাইজে আপোনালোকৰ আগত স্পষ্টভাৱে কৈছে যে এই চহীবোৰ যিহেতু তেখেতলোকে স্বাক্ষৰিত নহয়, পৰিকল্পিতভাৱে কোনোবা এজন বা দুজন ব্যক্তিয়ে চহী কৰিছে। আৰু এই কাগজখনত প্ৰথমতে ইয়াত লিখা আছে যে আপোনাৰ ৰাস্তাত শিল বালি পেলোৱা সন্দৰ্ভত ৰাইজে আজি তাৰিখলৈকে আলোচনা কৰাই নাই। আৰু তাৰ বেগ পিঠিত কি লিখা আছে আপোনালোকে চাওক, তাৰ বেগ পিঠিত লিখা আছে অম্বা শিল ভঙা মেচিনৰ সন্দৰ্ভত গাঁওবাসী আপত্তিবিহীন পত্ৰ চহী। গতিকে কেনেকৈ ধৰণে পৰিকল্পিতভাৱে বহিৰাগত বণিক গোষ্ঠী, এজন অনা অসমীয়া ব্যৱসায়ীয়ে আমাৰ সহজ সৰল এই ৰাইজৰ যে
কেনেকুৱা ধৰণৰ বিস্তৰ ক্ষতি কৰাৰ যিখিনি কাম কৰিছে বা তেখেতলোকে ব্যৱসায় বঢ়াবৰ কাৰণে ব্যৱসায় তেখেতলোকে বঢ়াবৰ কাৰণে এই ৰাইজৰ যিখিনি সমস্যাত পেলাব লৈছে তাৰ কাৰণে ধনশিৰি মহকুমা চুতীয়া যুৱ সন্মিলনৰ তৰফৰ এটা স্পষ্টভাৱে সকীয়াই দিছোঁ যে এই বহিৰাগত বণিক গোষ্ঠী আমি কোনো ধৰণে এনেকুৱা ধৰণে আমাৰ গাঁও অঞ্চলত এনেকুৱা ধৰণৰ উদ্যোগ স্থাপন কৰি গাঁৱৰ ৰাইজক হাৰাশাস্তিৰ সন্মুখীন নকৰিবৰ কাৰণে আমি পুনৰবাৰ সকীয়াই দিছোঁ আৰু এটা কথা স্পষ্ট কৰি দিছোঁ আমি ইতিমধ্যে কোৱা শুনিছোঁ যে তেখেতক কোনোবা মন্ত্ৰী মিনিষ্টাৰ এনেকুৱা খুব ওপৰলৈ হাত আছে ওপৰৰ পৰা অৰ্ডাৰ দি বা কিবা কৰি পেলাই ইয়াত তেখেতে পুনৰ মেচিন চলাব আমি এই কথা এটা স্পষ্টভাৱে কৈ দিছোঁ যে এই জনসাধাৰণৰ ভোটে এজন বিধায়ক বা মন্ত্ৰী নিৰ্বাচিত হয় গতিকে তেনেস্থলত এই বিষয়টো যদি ইয়াতে নিষ্পত্তি নহয় আৰু প্ৰশাসনেও যদি এই অম্বা কেঁচাৰটো ইয়াৰ পৰা হস্তান্তৰ নকৰে পৰৱৰ্তী সময়ত কিন্তু ৰাইজক একত্ৰিত কৰি আমি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম এই কথা কিন্তু আজি এই মঞ্চৰ পৰাই কিন্তু এই অঞ্চলৰ পৰাই ৰাইজৰ সন্মুখত লৈ কিন্তু আমি স্পষ্টভাৱে সকীয়াই দিছোঁ প্ৰশ্ন হৈছে কাৰ আশীৰ্বাদ পুষ্ট হৈ বন্ধ হৈ থকা উদ্যোগটো পুনৰ আৰম্ভ কৰাৰ যুঁজ চলিছে এই ক্ষেত্ৰত কিয় নিমাত ধনশিৰি মহকুমা প্ৰশাসন নে ধনশিৰি মহকুমা প্ৰশাসনক মেনেজ কৰা হৈছে ৰাইজৰ জীৱনৰ প্ৰতি ভাবুকি